এক অতি ভিতৰুৱা অঞ্চল তথা অসম অৰুণাচল সীমাৱৰ্তী ৬ নম্বৰ বৰকঠালজুলিত এগৰাকী বিবাহিত মহিলাক যোৱা নিশা অচিনাক্ত দুৰ্বৃত্তই শোৱাপাটিতে হত্যা কৰি মৃতদেহ উলংগ অৱস্থাত পেলাই থৈ যোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে ২ সন্তানৰ মাতৃ লাউডাং বহুমতৰীক যোৱা নিশা চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে দুৰ্বৃত্তই। সেই সময়ত মহিলাগৰাকীৰ স্বামী কামৰ বাবে ঘৰত নাছিল। আনকি ২ সন্তানো ঘৰত নথকা অকলশৰে থকা মহিলাগৰাকীক চোকা অস্ত্ৰৰে আঘাত কৰি উলংগ অৱস্থাত বিচনাত পেলাই থৈ যায়। পুৱা পৰিয়ালৰ লোকে মহিলাগৰাকীক ক্ষত-বিক্ষত অৱস্থাত মৃতদেহ পৰি থকা দেখা পাই চাৰিদুৱাৰ আৰক্ষী থানাত খবৰ দিয়ে। উক্ত খবৰৰ ভিত্তিত অপৰাধ শাখাৰ শোণিতপুৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৌচুমী কলিতা, চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ডক্টৰ ক্ষীৰোদ কমল হাজৰিকা সহ চাৰিদুৱাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে প্ৰাৰম্ভিক তদন্ত কৰে। এই সন্দৰ্ভত আৰক্ষী বিষয়াগৰাকীয়ে DNA পৰীক্ষাৰ ব্যৱস্থাও কৰা হ'ব বুলি সদৰি কৰে। নিহত মহিলাগৰাকী বিচনাৰ কাষৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত বুলি সন্দেহ কৰা এখন চোকা অস্ত্ৰও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। ইপিনে মহিলাগৰাকীৰ হত্যাকাণ্ডৰে জড়িত থকা অভিযোগত আজি পুৱা চাৰিদুৱাৰ আৰক্ষীয়ে অভিযান চলাই উদয় ৰাভা নামৰ এজনক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে বহিৰাজ্যত থাকে আৰু তেওঁ ইতিমধ্যে এই ঘটনাৰ বিষয়ে জানিব পাৰি নিজৰ গৃহলৈ ৰাওনা হৈছে। লাউডাং বুলি কয় এটা। লাউডাং। লাউডাং ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীও আছে। ঘৰত কোন কোন আছে? এতিয়া বৰ্তমান তাৰ হাজবেণ্ডো মানে বাংকাৰত কাম কৰে। এতিয়া আহি পোৱা নাই, আহি পাব বোলে আজি ৰাতি আহি পাব। অঁ মানে কাটি কোনোবা কাটা চিন আছে? কাটি মানে দাহটো আছিলে আৰু ন তাৰ ওচৰত বোলে। তাৰপিছততো চোট দেখা নাই। আচ্ছা, ঘৰত মানুহ নাছিল? নাছিল। কোন গাঁও এইটো? ৬ নং কঠালজুলি। ৬ নং কঠালজুলি।